হয় মঙলদৈবাসীৰ কাৰণে এক উদ্বেগজনক খবৰ বুলি ক'ব লাগিব। আমি উপস্থিত আছোঁ দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আৰু পুনে আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে জুলাই মাহত মঙলদৈ অসামৰিক চিকিৎসালয়ত 107জন লোকক সৰ্পদংশন কৰিছে আৰু সৰ্পদংশন কৰাৰ পিছত মঙলদৈ অসামৰিক চিকিৎসালয়ত আহিছে। আমি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ ওচৰলৈ যাম আৰু কিছু মতামত ল'বলৈ চেষ্টা কৰিম। সৰ্পদংশন কৰাৰ লগে লগে কি সাৱধানতা অৱলম্বন কৰিব লাগে, কিমান সময়ৰ ভিতৰত চিকিৎসালয়ত উপস্থিত হ'ব লাগে আৰু কেনেধৰণে চিকিৎসা প্ৰদান কৰিব লাগে, বেজ বা কবিৰাজীৰ ওচৰত যাব লাগে নে নালাগে, সকলো যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে ক'ব। কেমেৰাত নিকুঞ্জ আছে, নিকুঞ্জই এই ধৰণে সহায় কৰিছে, দেখুৱাব। দৰঙৰ স্বাস্থ্য বিষয়াগৰাকী আন এগৰাকী বিষয়া উপস্থিত আছে, তেওঁলোকে সবিশেষ ক'ব কেনেধৰণে সৰ্পদংশন কৰিলে সাৱধানতা অৱলম্বন কৰিব লাগে, কি কৰিব লাগে। আৰু দৰঙত উদ্বেগজনকভাৱে বাঢ়িছে আৰু জুলাই মাহতে মঙলদৈ অসামৰিক চিকিৎসালয়ত 107জন লোকক সৰ্পদংশন কৰিছে। সঁচাকৈ ভয়াৱহ খবৰ বুলি ক'ব লাগিব। কিন্তু তৎসত্ত্বেও আমি ল'ব লাগিব সাৱধানতা, জীয়াই থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব আৰু আমি সচেতনতা অৱলম্বন কৰি আমি জীয়াই থাকিব লাগিব। আৰু স্বাস্থ্য বিষয়াগৰাকীৰ ওচৰলৈ আহিছোঁ, পোনতে কিছু মতামত ল'ম। এই ধৰণে দৰং জিলাৰ বাবে বা মঙলদৈ চহৰতে অসামৰিক চিকিৎসালয় 107জন লোকক ইতিমধ্যে স্নেক বাইট কৰিছে, সৰ্পদংশন কৰিছে। কি ক'ব, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে? সৰ্পদংশন এতিয়া বাঢ়িছে, বিশেষকৈ এতিয়া সময়ত এইটো জুলাই আগষ্ট বাৰিষা সময়ত সৰ্পদংশনৰ সংখ্যা বাঢ়ি থাকে। সেই হিচাপে আমি মানুহবিলাকে সচেতন হ'ব লাগিব। সৰ্পদংশন কৰিলে আমি লগে লগে চিকিৎসালয়ত আহিব লাগিব। চিকিৎসালয় আহিলে লগে লগে চিকিৎসা পাব। আজিকালি মঙলদৈ অসমতে আছে, কিন্তু মঙলদৈৰ কথা মই কৈছোঁ। প্ৰত্যেক হস্পিটেলত, প্ৰত্যেক চিকিৎসালয়ত এণ্টিভেনম আছে, এভেইলেবল হয় আৰু তাত চিকিৎসা পায়। তাৰোপৰি এনেই বেজৰ ওচৰলৈ বা কোনোবা ব্যক্তিৰ ওচৰলৈ যাব নালাগে আৰু আহোঁতে তেওঁলোকে ইমিডিয়েট আহিব লাগে। আৰু আমাৰ ইয়াত 108 আছেই, 108ক ফোন কৰিলে লগে লগে তেওঁলোক হাজিৰ হ'ব। তেওঁলোকক সেইটো সুবিধা লৈ লগে লগে হস্পিটেলবিলাকলৈ আহিব লাগে। উপযুক্ত ডক্টৰ বা নাৰ্ছ প্ৰশিক্ষণপ্ৰাপ্ত সকলোকে প্ৰশিক্ষণ দিয়া আছে, ডক্টৰ সকলোকে প্ৰশিক্ষণ দিয়া আছে। তেওঁলোকে জানে নিৰ্দিষ্ট চিকিৎসা জানে তেওঁলোকে। ICUৰ ব্যৱস্থা কেনেধৰণৰ? মঙলদৈ চিভিল হস্পিটেলত ICU আছে, ICU ব্যৱস্থা আছে। যদি বেছিকৈ কিবা দংশিত হয় বা বেছিকৈ প্ৰয়োজন হয়, তেতিয়া মঙলদৈ চিভিললৈ আহিলে মঙলদৈ চিভিলত চিকিৎসা পাব। আৰু বিশেষকৈ সাৱধানতা কেনেধৰণৰ অৱলম্বন কৰিবলগীয়া? সাৱধানতা মানে যেতিয়া দংশিত হয় তেতিয়া যিমান পাৰি সোনকালে আহিব লাগে হস্পিটেললৈ। আৰু যিটো পাৰ্টত মানে যিটো শৰীৰৰ অংশত দংশন কৰে সেই অংশটো ইমমবিলাইজ কৰি আনিব লাগে, লৰচৰ কৰিব নালাগে। তেনেকৈ আনিব লাগে, সেইটোৱে আচলতে। আৰু ভয় শংকা বেছি খাব নালাগে, এনেকুৱা ধৰণৰ বেছি ভয় খাব নালাগে। ভয় খালে মানে হাৰ্ট এটেক হ'ব পাৰে। যেতিয়া এনেকুৱাও কিছুমান পেচেণ্ট পাইছোঁ, তেওঁলোক মানে পয়জনাছ সাপ নহয়, কিন্তু নন পয়জনাছ সাপে দংশন কৰিও হাৰ্ট এটেক হৈ যাব পাৰে তাৰমানে ভয়তে। সেইকাৰণে ভয় খাব নালাগে। আজিকালি সুবিধা আছে প্ৰত্যেক হস্পিটেলতে, সুবিধাটো ল'ব লাগে, চিকিৎসা ল'ব লাগে। সেইখিনিয়ে মই কওঁ। এই ধৰণে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰোঁ। আন এগৰাকী স্বাস্থ্য বিষয়া আছে, তেখেতৰ পৰা কিছু মতামত ল'ম। দৰং জিলাত কেনেধৰণৰ উপলব্ধ আছে এণ্টিভেনম, কেনেধৰণৰ চিকিৎসকসকল আছে, কেনেধৰণে নাৰ্ছসকল আছে এণ্টিভেনম প্ৰয়োগ কৰিব পাৰে, বা বিষাক্ত বা অবিষাক্ত সাপ তেওঁলোকে কেনেধৰণে চিনাক্ত কৰিব, আৰু পৰিয়ালৰ লোকসকলে কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব, আৰু যিজন লোকক সৰ্পদংশন কৰিছে সেইজন লোক কেনেধৰণে থাকিব লাগিব, কেনেধৰণে চিকিৎসালয়ত উপস্থিত হ'ব লাগিব, সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথমে আপোনাক ND24ৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু সৰ্পদংশনৰ সংখ্যা বাঢ়িছে, জুলাইত কিমান হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়? নমস্কাৰ। আমাৰ মঙলদৈত বৰ্তমান আমি জুলাই মাহৰ যিটো আমাৰ ৰিপৰ্ট আছে, সেই ৰিপৰ্ট মতে আমি 107জন ৰোগী পাইছোঁ। তাৰে ভিতৰত আমাৰ 7জন ৰোগীক স্নেক ভেনম প্ৰয়োগ কৰিব লগা হৈছে। আমি এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক'ব লগা যিখিনি আছে, ধৰক যেনেধৰণে সাৱধানতা ল'ব লাগে। পৰিয়ালৰ লোকসকলে মানুহজনক সৰ্পদংশন কৰাৰ লগে লগে তেখেতক লাহে ধীৰে সুস্থিৰভাৱে
সুস্থিৰভাৱে ৰাখি ভয় নকৰি আমাৰ 108 এম্বুলেঞ্চ বা নিজাববীয়াকৈ যদি যাতায়াতৰ সুবিধা থাকে তেনেকৈ হ'লেও আমি ধীৰ সুস্থিৰভাৱে ৰোগীজনক আমি লগালগ হস্পিটেলত অনাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে আমাৰ ৰাজ্যিক তথা জিলা পৰ্যায়ত সকলো আমাৰ মেডিকেল অফিচাৰ্ছ লগতে আমাৰ বিভিন্ন ধৰণৰ মেডিকেল ষ্টাফসকল আমাৰ GNM সকল প্ৰশিক্ষণ তেওঁলোকক ইতিমধ্যে দিয়া হৈছে আৰু ইয়াৰ লগতে আমি আমাৰ যিবোৰ এৱাৰনেছ মিটিং বা আমাৰ কেম্প হৈ থাকে তাৰ লগত আমি সৰ্পদংশনৰ ওপৰত সম্পূৰ্ণ সাৱধানতা কেনেধৰণে ল'ব লাগে তাৰ ওপৰত আমি সজাগতা আমাৰ চলি আছে হৈয়ে আছে এতিয়া একেৰাহে আৰু আমাৰ ইয়াতে সম্পূৰ্ণ জিলাখনত সকলো ধৰণৰ লজিষ্টিকৰ লগতে মেডিচিনৰ এণ্টিস্নেক ভেনামৰ লগতে গোটেই লজিষ্টিকখিনি উপলব্ধ আছে আৰু প্ৰত্যেক হস্পিটেলতে আছে তাৰ কাৰণে আমি ৰাইজক ইয়াকে অনুৰোধ জনাওঁ ভয় নকৰি সাপে দংশন কৰাৰ লগে লগে ধীৰ সুস্থিৰভাৱে ৰাখি পেচেণ্টজনক আমি ততাতৈয়াকৈ চিকিৎসালয়ত অনাৰ ব্যৱস্থা কৰিব লাগে দৰং জিলাত যিখিনি উপস্বাস্থ্য কেন্দ্ৰ আছে বা প্ৰাইমাৰী হেল্থ চেণ্টাৰ মডেল হস্পিটেলসমূহত উপলব্ধ আছে নে নাই সকলোতে আছে আমাৰ যিখিনি আমাৰ ছাব চেণ্টাৰ লেভেলত নহয় আমাৰ যিখিনি PHC CHC লগতে আমাৰ জিলা হস্পিটেলত আমাৰ এণ্টিস্নেক ভেনাম লগতে তাৰ যিখিনি অন্যান্য সামগ্ৰীসমূহ উপলব্ধ আছে আমি স্বাস্থ্য বিষয়াগৰাকীৰ সবিশেষ জানিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু কিছু মতামত ল'বলৈ চেষ্টা কৰিম যিহেতু দৰং জিলাৰ চৌদিশে এই সৰ্পদংশনে কৰিছে আৰু কিছু লোক যিহেতু মঙলদৈ অসামৰিক চিকিৎসালয়ত অহাত দেৰি হ'ব পাৰে সেইকাৰণে তেওঁলোকৰ ওচৰত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যাব বা মডেল হস্পিটেলত যাব বা এই প্ৰাইমাৰী হেল্থ চেণ্টাৰত যাব কেনেধৰণে তেওঁলোকক আহ্বান আমি আমাৰ যিহেতু আমাৰ যি 41খন আমাৰ PHC লেভেল বা CHC লেভেল হস্পিটেল আছে সকলোখিনিতে এণ্টিস্নেক ভেনাম লগতে অন্যান্য সামগ্ৰীসমূহ বৰ্তমান উপলব্ধ আছে এয়া নহয় যে আপুনি খৰখেদাকৈ চিভিললৈ লৈ অহাটোৱে আমাৰ নহয় আমি সেইটো কাৰণে যেনেধৰণে পাথৰিঘাটৰ এটা কেছ হোৱাৰ লগে লগে তেখেতে পাথৰিঘাটত যাব জলজলিত হোৱাৰ লগে লগে জলজলিত যাব তেনেধৰণে আমি প্ৰত্যেক হস্পিটেলত আমাৰ সম্পূৰ্ণকৈ মেডিকেল অফিচাৰ্ছ আৰু লগতে প্ৰয়োজনীয় অন্যান্য আমাৰ যিখিনি ব্যৱস্থা আছে গোটেইখিনি মজুত আছে এই ধৰণে আমি দ্বিতীয় স্বাস্থ্য সেৱা সঞ্চালক আন এগৰাকী স্বাস্থ্য বিষয়াৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিলোঁ উদ্বিগ্নতা হ'ব নালাগে উদ্বিগ্নতা বাঢ়িব নালাগে সৰ্পদংশন কৰাৰ লগে লগে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত